স্বাগতম জানাইছোঁ সকলোকে। এই ভিডিঅ'ত লৈ আহিছোঁ HS হায়াৰ ছেকেণ্ডেৰী প্ৰি ফাইনেল এক্সামিনেশ্যন 2025 বৰ্ষৰ নগাঁও ডিষ্ট্ৰিক্টৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন। ইয়াত থকা গ্ৰামাৰ ছেকশ্যন নিয়মসহ আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ফাৰ্ষ্টত চোৱা ছেকশ্যন এট আছে ৰিডিং স্কিল 10 মাৰ্ক, সেইখিনি আমি আলোচনা নকৰোঁ। আগবাঢ়িছোঁ আমি গ্ৰামাৰ ছেকশ্যনলৈ। গ্ৰামাৰ ছেকশ্যন ষ্টাৰ্ট হৈছে কুৱেশ্যন নম্বৰ 5ৰ পৰা। ইয়াত আছে চেঞ্জ দ্য ফৰ্ম অফ দ্য নেৰেশ্যন অফ এনি টু অফ দ্য ফলোয়িং চেণ্টেন্স। ইয়াত আমি যিকোনো দুটাৰ নেৰেশ্যন চেঞ্জ কৰিব লাগে। ফাৰ্ষ্ট চেণ্টেন্সটো চোৱা, দ্য স্পীকাৰ ছেইড আই থেংক ইউ লেডিজ এণ্ড জেণ্টলমেন ফৰ গিভিং মি এ কাইণ্ড হিয়াৰিং ৱেন আই এৰাইভড হিয়াৰ য়েষ্টাৰডে। আই ডিড নট বিলিভ ডেট আই মাইট মিট ছ' লাৰ্জ গেডাৰিং। গতিকে এই চেণ্টেন্সটোৰ আমি ইনডাইৰেক্ট নেৰেশ্যনত নিব লাগিব। গতিকে দ্য স্পীকাৰ ছেইড নহ'ব, দ্য স্পীকাৰ থেংকড হ'ব। পাষ্ট ফৰ্মত হ'ব দ্য স্পীকাৰ থেংকড দ্য লেডিজ এণ্ড জেণ্টলমেন ফৰ গিভিং হিম মি। একৰ্ডিং টু দ্য স্পীকাৰৰ মতে হিম বা সাৰ বহালেই হ'ব। গতিকে বাক্যটো এনেদৰে হ'ব, দ্য স্পীকাৰ থেংক দ্য লেডিজ এণ্ড জেণ্টলমেন ফৰ গিভিং হিম এ কাইণ্ড হিয়াৰিং। ৱেন আই আছে যিহেতু এইটো হি হৈ যাব। ফাৰ্ষ্ট পাৰ্চন ছাবজেক্টৰ মতে হি হ'ব। হি হেড এৰাইভড, হিয়াৰৰ ঠাইত কি হ'ব, ডিয়াৰ হ'ব। হি হেড এৰাইভড ডিয়াৰ য়েষ্টাৰডে থাকিলে দ্য ডে বিফ'ৰ। হি হেড নট, যিহেতুটো চিম্পল পাষ্টত আছে পাষ্ট পাৰফেক্টত যাবগৈ। হি হেড নট বিলিভ ডেট আই মাইট মিট ছ' লাৰ্জ এ গেডাৰিং। গতিকে গোটেই চেণ্টেন্সটো এনেদৰে হ'ব, দ্য স্পীকাৰ থেংক দ্য লেডিজ এণ্ড জেণ্টলমেন ফৰ গিভিং হিম এ কাইণ্ড হিয়াৰিং ৱেন হি হেড এৰাইভড ডিয়াৰ the day before. He had not believed that he might meet so large gathering. Next, Mosumi asked Raju if his sister was at home. Raju replied that she was not. She had gone shopping with their mother. Etu another likhibo lagibo. Mosumi said to Raju, comma urdho comma mane inverted comma dibo lagibo, your sister is not at home. Was or heit is hobo, is not at home. Raju replied she is not. That to holai, that to uthai comma urdho comma she is not. তাৰপিছত এইটো হ'ব she হ'ব, she has gone shopping with our mother. She has gone shopping with our mother. Next, my friend told me that he was very thirsty and requested me to give him a glass of water. এইটো এনেদৰে কৰিব লাগিব, my father said to me I am very thirsty and requested him to give me a glass of water. Next, ভয়েস কেইটা চোৱা, মনোযোগ দি ভিডিঅ'টো চাবা। ভিডিঅ'টো হেল্পফুল হ'ব কাৰণ ইয়াৰ পৰা কুৱেশ্যন কিন্তু হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। এনেকুৱা গ্ৰামাৰে আহিব। চেঞ্জ দ্য ভয়েস অফ দ্য এনি থ্ৰী অফ দ্য ফলোয়িং চেণ্টেন্স। ভয়েস চেঞ্জ কৰিব লাগে। হু উইল বেল দ্য কেট। ইণ্টাৰগেটিভ চেণ্টেন্সত আছে সদি বাক্য আৰম্ভ হৈছে সেইকাৰণে বাই হোম বহাব লাগিব। বাই হোম দ্য কেট উইল বি বেল্ড, ইডি যোগ হ'ব। বাই হোম দ্য কেট উইল বি বেল্ড। নেক্সট, ডু দ্য ৱৰ্ক ইমিডিয়েটলি। এইটো ইম্পাৰেটিভ চেণ্টেন্সত আছে লেট দ্য ৱৰ্ক বি ডান ইমিডিয়েটলি। The application is approved by the manager. The manager approves. It is simple present tense দিব লাগিব। The manager approves the application. I have lost my book. My book has been lost by me. Next, the letter were being delivered by the postman. The postman was delivering the letter. এইটো পেছিভৰ পৰা এক্টিভত নিব লাগে। Next, read the any 5 following sentence using the verb given in the bracket in their correct tense forms. First of all, the family live in this place since 1970. ইয়াত যেহেতু since আছে এইটো present perfect continuous tenseত। This family has been living in this place since 1970. Next, he suddenly realized that he left the bag in the bus. Left হ'ব, leave second form হ'ব। I do a lot of work today. এইটো কামটো কমপ্লিট কৰা বুজাইছে সেইকাৰণে এইটো present perfectত হ'ব। I have done a lot of work today. Next, she come here the day after tomorrow. এইটো এনেদৰে হ'ব লাগিব, she will come here. তাৰপিছত if you had tried hard, had প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম কাৰণ এইটো পাষ্ট পাৰফেক্টত বহাব লাগিব। If you had tried hard you would have succeeded. When he started for office
ইট ৱাজ ষ্টিল ৰেইনিং এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত হোৱা নাছে যিহেতু হাৰি আপ টাইম ইজ ৰানিং হাৰি আপ থাকিলে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হাৰি আপ টাইম ইজ ৰানিং নেক্সট কি কৰিব লাগে এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনেৰে তলৰ ব্লেংকছখিনি ফিল কৰিব লাগে হি ইজ এট ৱৰ্ক নাও এট হ'ব কি হ'ব এট ৱৰ্ক নাও দ্য এপ্লিকেশ্যন মাষ্ট বি হেণ্ডেড বিফ'ৰ ডিচেম্বৰ 31st বিফ'ৰ হ'ব দ্য ট্ৰেইন এৰাইভড এট দ্য প্লেটফৰ্ম এট দ্য এটা লোকেশ্যন বুজাইছে সেইকাৰণে এট বহিব দ্য চিলড্ৰেন ৱাজ লুকড আফটাৰ ইয়াত কি হ'ব লুকড আফটাৰ হ'ব নেক্সট দ্য প্ৰেচিডেণ্ট অফ দ্য স্কুল প্ৰিচাইডেড অভাৰ দ্য মিটিং অভাৰ next আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 9 লৈ আৰু এটা আছে প্লিজ চিট ডাউন উইথিন 5 minutes নেক্সট ৰিড এনি 4 of the sentence as directed can you accept failure with an easy mind এইটো ইণ্টাৰগেটিভ আছে assertive কৰিব লাগে assertive কৰিবলৈ হ'লে auxiliary verb আছে ফাৰ্ষ্টত সাবজেক্টটো নিব লাগিব you can accept failure with an easy mind he studied hard to pass the examination She studied hard so that he could pass the examination. He studied hard so that he could pass the examination. Complex ot nile enedra hobo. You don't like sweets. Do you? Take question korile do you hobo. She is the fastest worker in the group. Etu positive degree nibo lage. No other worker as fast as in the group. Next, parents always well for their children. Parents never wish ill for their children. Shakespeare is a legend. Make it interrogative. Isn't Shakespeare a legend? Next, this sum is too easy to solve. So the sum is so easy that it can be easy solved. গতিকে এইখিনি আছিল গ্ৰামাৰ ছেকশ্যনখিনি নেক্সট ছেকশ্যন ডিত আকৌ 45 মাৰ্ক আছিল এবাৰ তোমালোকে জাষ্ট চাই যোৱা ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাবা ভিডিঅ'টো কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাইছা নিশ্চয় জনাবলৈ নাপাহৰিবা আৰু স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব সেই নম্বৰত কল কৰি তোমালোকৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰবিলাক সেন্ড কৰিবা মোৰ হোৱাটছআপলৈ মই ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিম আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ